তিনিচুকীয়াত ইডিৰ এটা বৃহৎ দলৰ অভিযান মানৱ কল্যাণ পথৰ এটা ফ্লেটত চলিল ইডিৰ অভিযান পৰ্বতীয়াস্থিত গোকুল ধামৰ আন এটা ফ্লেটতো চলে অভিযান IPL জুৱাৰ বিৰুদ্ধে ফ্লেট কেইটাত অভিযান চলাৰ সন্দেহ কৰা হৈছে অভিযানস্থলীত মোতায়েন কৰা হয় অৰ্ধসামৰিক বাহিনী তিনিচুকীয়াত ইডিয়ে চলাইছে এক বৃহৎ অভিযান মানৱ কল্যাণ পথৰ এটা ফ্লেটত ইডিৰ অভিযান একেদৰে পৰ্বতীয়াস্থিত গোকুল ধামৰ আন এটা ফ্লেটতো অভিযান চলাইছে ইডিৰ এটা দলে উল্লেখযোগ্য যে IPL চলি আছে আৰু IPLৰ জুৱাৰ বিৰুদ্ধে ফ্লেট কেইটাত এই অভিযান চলাৰ সন্দেহ কৰা হৈছে অভিযানস্থলীত মোতায়েন কৰা হৈছে অৰ্ধসামৰিক বাহিনীও हम लोग ये बता सकते हैं कि किसके घर में रेड पड़ा है लेकिन अभी 10 मिनट पहले मुझे खबर मिला कि ऐसे आपका मेन गेट ब्लॉक किया हुआ है किसी के यहाँ रेड पड़ा है ये गोकुलधाम सोसाइटी आपका पर्वतिया में कौन से ब्लॉक में ये रेड मोस्ट प्रोबेबली C ब्लॉक है ये শংকৰদেৱ কলাক্ষেত্ৰত বিজেপিৰ নৱনিৰ্বাচিত বিধায়কক সম্বৰ্ধনা মুখ্যমন্ত্ৰী ৰাজ্যিক বিজেপিৰ সভাপতিৰ লগতে জ্যেষ্ঠ নেতাৰ উপস্থিতিত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান কলাক্ষেত্ৰত সম্বৰ্ধনা অনুষ্ঠানত ভাগ লৈ নৰ আৰু নাৰায়ণৰ আশীৰ্বাদ আছে বাবে বিজেপিয়ে এনে অদ্ভুত বিজয় লাভ কৰা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ লগতে অহংকাৰৰ পৰা দূৰত থাকি বিজেপিৰ কৰ্মকৰ্তা হৈ অসম আৰু অসমৰ ৰাইজৰ বাবে কাম কৰিবলৈ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ইপিনে জুবিন গাৰ্গৰ নামত ৰাজনৈতিক পাশা খেল আৰম্ভ কৰা বুলি কংগ্ৰেছক বাক্যবান মুখ্যমন্ত্ৰীগৰাকীৰ এই বিজয় নৰ আৰু নাৰায়ণ দুইটাৰে যদি আশীৰ্বাদ নাথাকিলেহেঁতেন এনে বিজয় কেতিয়াও সম্ভৱ নহলহেঁতেন নাৰায়ণ মানে নেদেখাজনৰ আশীৰ্বাদ আৰু নৰ অসমৰ জনতা নৰৰূপী নাৰায়ণ আৰু প্ৰকৃত নাৰায়ণ এই নৰ আৰু নাৰায়ণৰ আশীৰ্বাদতে মই ভাবো এনেকুৱা অদ্ভুত বিজয় ভাৰতীয় জনতা পাৰ্টি আৰু মিত্ৰ দলে লাভ কৰিবলৈ সক্ষম হৈছে সেইবাবে মই বিশ্বাস কৰোঁ যে এই বিজয় ৰাজনৈতিক বিজয় নহয় এই বিজয় নৰ আৰু নাৰায়ণৰ আশীৰ্বাদৰ নিৰ্মালী এই বিজয় নেদেখাজনৰ আশীৰ্বাদ অসমখনৰ সুৰক্ষাৰ বাবে অসমখনৰ বিকাশৰ বাবে মই ভাৰতীয় জনতা পাৰ্টিৰ প্ৰত্যেকগৰাকী বিধায়ককে অনুৰোধ কৰিম অহংকাৰৰ পৰা বহুত ওপৰত থাকি এজন সাধাৰণ নাগৰিক হিচাপে আমি আমাৰ কাৰ্যকৰ্তাসকলৰ লগত থিয় হৈ থাকিম অসমৰ ৰাইজৰ ওচৰত আমি থিয় হৈ থাকিম আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুক লৈ যি ধৰণে এক ৰাজনৈতিক পাশা খেলৰ সৃষ্টি কৰা হৈছিল আমাৰ মনত কৰবাত নহয় কৰবাত সন্দেহো আছিলে যে আমি বিজেপি পুনৰবাৰ উভতি আহিব পাৰিম নে নোৱাৰিম CA আন্দোলনৰ বিভীষিকা ছেপ্টেম্বৰ অক্টোবৰৰ ৰাজনৈতিক ঘটনা প্ৰবাহৰ পিছতো বিজেপিয়ে যদি আজি বিজয় মুকুট পিন্ধিছে তাত কেৱল মাত্ৰ নৰ আৰু নাৰায়ণৰ আশীৰ্বাদ লুকাই আছে তাক মই অন্তৰৰ সৈতে বিশ্বাস কৰোঁ আৰু অৱশেষত বহু বাদ বিবাদ বহু বিতৰ্ক বহু সংঘাতৰ অন্তত কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতিৰ নাম ঘোষণা ৱাজেদ আলী চৌধুৰী কংগ্ৰেছ বিধায়িনী দলত দলপতি নিৰ্বাচিত জয়প্ৰকাশ দাসক উপদলপতি হিচাপে বাছনি অৱশেষত কংগ্ৰেছ হাইকমাণ্ডে দিলে সেউজ সংকেত অনুষ্ঠিত হৈছিল কংগ্ৰেছৰ বিধায়িনী দলৰ এখন বৈঠক এই বৈঠকত উপস্থিত আছিল কংগ্ৰেছৰ 16 গৰাকী বিধায়ক কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতিৰ নাম অৱশেষত ঘোষণা কৰা হ'ল ৱাজেদ আলী চৌধুৰীক কংগ্ৰেছ বিধায়িনী দলত দলপতি হিচাপে নিৰ্বাচিত কৰা হ'ল কোন হ'ব দলপতি তাকে লৈ নানান জল্পনা কল্পনা চলি আছিল কংগ্ৰেছ যথেষ্ট সমালোচিত হোৱা পৰিলক্ষিত হৈছিল 19 গৰাকী বিধায়ক থকা দলটোৱে দলপতি নিৰ্বাচন কৰাত বাৰে বাৰে উজুটি খাবলগীয়া হৈছিল একমাত্ৰ হিন্দু বিধায়ক
জয়প্ৰকাশ দাস হ'ব নে কোনো সংখ্যালঘু বিধায়ক হ'ব তাকে লৈ নানান চৰ্চা, নানান বিতৰ্ক, নানান সংঘাত দেখিবলৈ পোৱা হ'ল। আনকি ৰাজীৱ ভৱনো উত্তাল হৈ পৰিল এই বিষয়টোক কেন্দ্ৰ কৰি। আনকি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী গৌৰৱ গগৈও অপমানিত হোৱাৰ দৰে ঘটনা সংঘটিত হ'ল ৰাজীৱ ভৱনত দলপতি নিৰ্বাচন কেন্দ্ৰিক বৈঠকত। আৰু অৱশেষত ৱাজেদ আলী চৌধুৰীক কংগ্ৰেছ বিধায়িনী দলত দলপতি নিৰ্বাচিত আৰু জয়প্ৰকাশ দাসক উপ দলপতি হিচাপে বাছনি কৰিলে সেউজ সংকেত দিলে কংগ্ৰেছ হাইকমাণ্ডে। সংখ্যালঘু মহিলাক সুৰক্ষাৰ বাবেই আমি UCC আনিছোঁ। নিৰ্বাচনৰ পূৰ্বে কংগ্ৰেছক কৈছিলোঁ, আমাক যদি ৰখাব পাৰে ৰখাই লওক। নিৰ্বাচনত জয়ী হ'লে আমি প্ৰথম অধিৱেশনতেই UCC আনিম। জয়ৰ পাছতেই সেয়ে UCC বিধেয়ক সদনত উত্থাপন কৰিলোঁ। উত্তৰাখণ্ড আৰু গুজৰাটৰ পাছত UCC বলবৎ কৰা তৃতীয় ৰাজ্য হ'ব অসম। বিধানসভাত UCC বিধেয়কক লৈ এই গুৰুত্বপূৰ্ণ মন্তব্য মুখ্যমন্ত্ৰীৰ। জীৱন যাপন কৰিবলৈ সুযোগ পাব। মই অনুভৱ কৰোঁ যে আমাৰ সদনে বিশেষকৈ বিৰোধী পক্ষই ধৰ্মীয় সংখ্যালঘুৰ আই মাতৃসকলৰ ইমান দিনে তেওঁলোকে যি নিৰ্মম যাতনা জীৱনৰ প্ৰতিটো পদক্ষেপত ভোগ কৰি আহিছিলে, সম্পত্তিৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিলে, বহু বিবাহৰ দৰে অত্যন্ত অমানৱীয় প্ৰথাৰ লগত জীয়াই আছিলে। আজি আমি সেই আটাইবোৰ শেষ কৰি সংখ্যালঘু সম্প্ৰদায়ৰ মহিলাসকলক যি স্বাধীনতা দিয়াৰ বাবে আমি আগবাঢ়িছোঁ। আমাৰ অসমৰ ইতিহাসত সামাজিক ন্যায় প্ৰচেষ্টাৰ দিশত যি আটাইতকৈ শক্তিশালী আইন এখন আমি লৈ আহিছোঁ, তাত নিশ্চিতভাৱে সকলোৱে সহযোগিতা কৰিব আৰু আমাৰ ৰাজ্যখনক সামাজিক ন্যায় দিশত এখন গুৰুত্বপূৰ্ণ ৰাজ্য হিচাপে প্ৰতিপন্ন কৰিব। মই গৌৰৱ অনুভৱ কৰোঁ যে উত্তৰাঞ্চল আৰু গুজৰাটৰ পিছত ইউনিফৰ্ম চিভিল কোড এডপ্ট কৰা অসম তৃতীয়খন ৰাজ্য হিচাপে পৰিগণিত হ'ব। Assam will stand as a third state after Gujarat and Uttarakhand to have a uniform civil code in our state. আজিলৈকে বাবা চাহেব আম্বেদকাৰৰ সেই সপোনবোৰ সপোন হৈ আছিল, কিন্তু আজি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ নেতৃত্বত এই সপোনবিলাক বাস্তৱত ৰূপায়ণ কৰাৰ দিশত আমি নিশ্চিতভাৱে আগবাঢ়িবলৈ সক্ষম হৈছোঁ আৰু আমি আগবাঢ়ি যাম। ঈদৰ প্ৰাক্ষণত কলিয়াবৰত নিশা আৰক্ষীৰ অভিযানত কুঁৱৰীটোলত দুখন বাহনসহ জব্দত 33টা গোধন। উজনিৰ পৰা মেঘালয়লৈ সৰবৰাহ কৰিবলৈ লোৱাৰ সময়তে কলিয়াবৰৰ কুঁৱৰীটোলৰ ৰাষ্ট্ৰীয় ঘাইপথত 33টা গোধন কঢ়িয়াই অনা বাহন দুখন জব্দ কৰে আৰক্ষীয়ে। অবৈধভাৱে গোধন সৰবৰাহ কৰা 4জনক আটক কৰে আৰক্ষীয়ে। শিৱসাগৰৰ ৱাহিদ খান, ৰফিকুল ইছলাম আৰু নগাঁৱৰ উপহিহাটৰ হাফিজুল ইছলাম আৰু নৱাব চিৰাজউদ্দিনক আটক কৰে কলিয়াবৰ আৰক্ষীয়ে। মুখ্যমন্ত্ৰীৰ আহ্বানক সঁহাৰি জনাই গৰু কুৰবানী বন্ধ কৰা মুছলমান সমাজক ধন্যবাদ জনালে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আন ধৰ্মৰ লোকক সন্মান জনাই ঈদৰ সময়ত মুছলমান লোকে বন্ধ কৰিব লাগে গৰু কুৰবানী। ইপিনে মুখ্যমন্ত্ৰীৰ এই আহ্বানক লৈ কোনো দ্বিমত নাই বুলি ক'লে তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীয়ে। ৰাজ্যৰ ইছলাম ধৰ্মী সমাজক মুখ্যমন্ত্ৰীৰ ধন্যবাদ। গৰু কুৰবানী বন্ধ কৰা প্ৰতিখন সমাজক মুখ্যমন্ত্ৰীৰ বিশেষ ধন্যবাদ। এইবাৰ অসমৰ প্ৰায়বোৰ মুছলমান সম্প্ৰদায়ৰ ৰাইজে গৰুক কুৰবানী হিচাপে আগ নবঢ়াবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে, যি নিশ্চিতভাৱে আমাৰ ৰাজ্যৰ সমন্বয়ৰ বাবে এটা অত্যন্ত শুভ ইংগিত।
মই আজিৰ এই পবিত্ৰ সদনৰ মঞ্চৰ পৰাই সেইসমূহ সমাজলৈ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিম যিসকল সমাজে অত্যন্ত স্ব-ইচ্ছাৰে সৈতে এইবাৰ তেওঁলোকে সিদ্ধান্ত লৈছে যে আমি গৰুক কুৰবানী হিচাপে আগ নবঢ়াওঁ। ৰাজ্যৰ হিন্দু লোকৰ মনত আঘাত হনা কাম কৰিব নালাগে ইছলাম ধৰ্মী লোকে। হিন্দু লোকক সন্মান জনাই ঈদৰ সময়ত মুছলমান লোকে বৰ্জন কৰিব লাগে গৰু কুৰবানী। ইছলাম ধৰ্মী কোনো গ্ৰন্থত গৰু কুৰবানীৰ কথা উল্লেখ নাই। গৰু কুৰবানীৰ পৰিৱৰ্তে বিকল্প চিন্তা কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। ইছলামত গৰুক কুৰবানী দিয়াটো নিয়ম বুলি কতো লিখা হোৱা নাই। যেতিয়া বিকল্প আছে, বিকল্প যদি আমাৰ সন্মুখত থাকে তেতিয়ালে নিশ্চিতভাৱে হিন্দু মানুহৰ চেতনাক আপোনালোকে সন্মান জনালে আগলৈ আমি ৰাজ্যখনৰ বহু পৰিৱেশৰ পৰা বহুত কণ্টকময় বা বহুত অবিশ্বাসৰ পৰিৱেশৰ পৰা আমি নিজকে আঁতৰাই ৰাখিবলৈ সক্ষম হ'ম। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে আহ্বানৰ প্ৰতি ইতিমধ্যেই বহু মুছলমান সমাজে জনাইছে সঁহাৰি। সেইসমূহ সমাজলৈ অসম বিধানসভাৰ মজিয়াৰ পৰা মুখ্যমন্ত্ৰীৰ বিশেষ ধন্যবাদ। মই এই সদনৰ মঞ্চৰ পৰাই যিসকল ৰাইজে গৰুক কুৰবানী নিদিয়াৰ সিদ্ধান্ত লৈছে তেওঁলোকক মই পুনৰবাৰ মোৰ ফালৰ পৰা আৰু সদনৰ পৰা তেখেতসকলক ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছো। পিছে এখন দুখন নহয়, অসমৰ প্ৰতিখন ইছলাম ধৰ্মী সমাজে গৰু কুৰবানী বৰ্জনৰ আদৰণীয় পদক্ষেপ লোৱাৰ আহ্বান মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মই আশা কৰোঁ যে যিসকল ৰাইজে এতিয়াও সিদ্ধান্ত লোৱা নাই তেওঁলোককো মই আহ্বান জনাম যে বাকী ৰাইজৰ পৰা আপোনালোকে অনুপ্ৰেৰণা লওক আৰু এইবাৰ আমাৰ হিন্দু সনাতন লোকৰ ধৰ্মীয় চেতনাৰ প্ৰতি সন্মান জনাই গৰুক কুৰবানী হিচাপে আপোনালোকে ব্যৱহাৰ নকৰিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনে আহ্বানৰ সৈতে অৱশ্যে দ্বিমত নাই তৃণমূল কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীৰ। ধৰ্মীয় বিষয় লৈ বহু কথা নাজানে শ্বেৰমান আলীয়ে। যদি কুৰবানীৰ বিকল্প ব্যৱস্থা আছে তেন্তে গ্ৰহণ কৰাত আপত্তি নাই বুলি মন্তব্য শ্বেৰমান আলীৰ। এই ক্ষেত্ৰত মই মুছলমান সমাজলৈ মই বৰ বেছি ইমান হাদিছ কুৰান নাজানো, তথাপি যিখিনি জানো তাৰ পৰা যিখিনি মোৰ উপলব্ধি হৈছে তাৰ পৰা মই মুছলমান সমাজলৈ এটা বাৰ্তা দিব খোজো যে ইছলাম মানে অকল কলিমা, নামাজ, ৰোজা, হজ, জাকাত নহয়। ইছলামে, কোৰাণে যথেষ্ট গুৰুত্ব দিছে মানৱীয় গুণৰ ওপৰত। মই ভাবোঁ মুছলমান সমাজে এই কথাবোৰ উপলব্ধি কৰিব। অৱশ্যে গৰু কুৰবানী বিষয়ত মন্তব্য কৰাৰ পৰা বিৰত থাকিল আলগাপুৰৰ কাটলিচেৰাৰ বিধায়ক জুবেইৰ আনম চৌধুৰী। গৰু কুৰবানী বিষয়ৰ পৰিৱৰ্তে বিধানসভাত মূল্যবৃদ্ধিৰ বিষয় অধিক আলোচনা হোৱাৰ প্ৰয়োজন বুলি মন্তব্য বিধায়কগৰাকীৰ। এইবিলাক ইস্যু নহয়, ইস্যু হ'ল আজিৰ তাৰিখত মূল্য বৃদ্ধি, আজিৰ তাৰিখত দাম বৃদ্ধিৰ কথা পাতিব লাগিব। গৰু ইজ নট দ্য ইস্যু, গৰু ইস্যু নহয়। ইস্যু হ'ল মূল্য বৃদ্ধি। ঘৰৰ পৰা ওলোৱাৰ লগে লগে আপুনি গাড়ীত উঠাৰ লগে লগে তেলৰ দাম, গাড়ীৰ পৰা নামাৰ লগে লগে কিবা খানা খাব গ'লে তাতে বস্তুৰ দাম। ত' এইকেইটা হ'ল আটাইতকৈ ডাঙৰ ইস্যু যোনটো আমি এড্ৰেছ কৰিব পৰা নাই। এনেদৰে গৰু কুৰবানীৰ বিৰোধিতালৈ একাংশই সঁহাৰি দিয়াৰ বিপৰীতে একাংশই আপত্তি কৰি আহিছে। ভিডিঅ' জাৰ্নেলিষ্ট প্ৰভাস সিং আৰু সঞ্জয় বৰাৰ সহযোগত বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।